নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ। সো আমি আজি ডিছকাছ কৰিম কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰ 2 এটা নতুন টপিক দ্যাট ইজ ৰেজিষ্টিভিটি ইন টাৰ্মছ অফ কাৰেণ্ট ডেন্সিটি। তাৰ লগতে আমি ডিছকাছ কৰিম আজি ভিডিঅ'টোত ৰেজিষ্টিভিটি ইন টাৰ্মছ অফ মোবিলিটি অৰ ইলেক্ট্ৰন মোবিলিটিৰ ওপৰত। সো ৰেজিষ্টিভিটিৰ বিষয়ে অলৰেডি তোমালোকে পাই আহিছা। আমি আগৰ ভিডিঅ'টো ডিছকাছ কৰি আহিছোঁ। তাত কি পাইছিলোঁ যে ৰেজিষ্টেন্স অফ এ কণ্ডাক্টাৰ কি বস্তুৰ ওপৰত ডিপেণ্ড কৰে। ওৱান ইজ ওৱান লেংথ অফ দ্য কণ্ডাক্টৰৰ ওপৰত ডিপেণ্ড কৰে। নেক্সট ইজ ওৱাট ক্ৰছ ছেকশ্যনেল এৰিয়াৰ ওপৰত ডিপেণ্ড কৰে, নেচাৰ অফ দ্য মেটেৰিয়েলৰ ওপৰত ডিপেণ্ড কৰে আৰু টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰে। সেই ক্ষেত্ৰত মই ৰেজিষ্টেন্সটো কি বুলি কৈছিলোঁ যে লেংথৰ লগত ডাইৰেক্টলি প্ৰপ'ৰ্চনেল আৰু এৰিয়াৰ লগত ইনভাৰ্চলি প্ৰপ'ৰ্চনেল, আৰু তাত আমি এটা কনষ্টেণ্ট ইউজ কৰিছিলোঁ ডেট ইজ কল্ড ইজ ওৱাট ৰ' ডেট ইজ কল্ড ৰেজিষ্টিভিটি হয়। সো এতিয়া আমাক সেই ৰেজিষ্টিভিটিটো আৰু কাৰেণ্ট ডেন্সিটি অলৰেডি আমি ডেফিনেশ্যন পাই আহিছোঁ। কাৰেণ্ট ডেন্সিটি জে ইজ ইকুৱেল টু কি আছিলে I by A, that is কি এম্পিয়াৰ পাৰ মিটাৰ স্কুৱাৰ, that is কি কাৰেণ্ট পাৰ ইউনিট ক্ৰছ ছেকশ্যনেল এৰিয়া। এতিয়া আমাক সুধিছে কি যে সেই ৰেজিষ্টিভিটি আৰু কাৰেণ্ট ডেন্সিটি জে মাজত ৰিলেশ্যনটো কি হ'ব, বা আমি এনেকৈ ক'ব যে হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন ৰেজিষ্টিভিটি এণ্ড কাৰেণ্ট ডেন্সিটি। চ' অলৰেডি আমি এটা ডেফিনেশ্যন পাই আহিছোঁ তোমাৰ কাৰেণ্টৰ পৰা যে জে আই ইজ ইকুৱেল টু NE/AVD এটা মই এক্সপ্ৰেশ্যন পাইছিলোঁ, য'ত নেকি আমি তাৰ পৰা I by A কৰি NEVD লিখিছিলোঁ, আৰু সেই I by A জেগাত অৰ কি লিখিছিলোঁ কাৰেণ্ট ডেন্সিটি জে ইজ ইকুৱেল টু NEVD লিখিছিলোঁ হয়। চ' আমি আজি এক্সপ্ৰেশ্যনটো জে ইজ ইকুৱেল টু NEVDৰ পৰাই আমাৰ আজি টপিকটো ষ্টাৰ্ট কৰিম, যিহেতু আমি কাৰেণ্ট ডেন্সিটি ইন টাৰ্মছ অফ ডিপ ভেল'চিটি আমি অলৰেডি কনচিডাৰ কৰিছোঁ কি বুলি জে ইজ ইকুৱেল টু NEVD। চ' ইয়াৰ ক্ষেত্ৰত অলৰেডি আমি ইয়াত যদি মই NE এনেকৈ ৰাখোঁ, ডিপ ভেল'চিটি এটা এক্সপ্ৰেশ্যন পাইছিলোঁ, কি পাইছিলোঁ E কেপিটেল ইলেক্ট্ৰিক ফিল্ড চাৰ্জ অন 1 ইলেক্ট্ৰন E এণ্ড ৰিলেক্সেশ্যন টাইম অৰ এভাৰেজ ৰিলেক্সেশ্যন টাইম টাউ ডেট ডিভাইডেড বাই হোৱাট মাছ অফ দ্য ইলেক্ট্ৰন। সেই ক্ষেত্ৰত আমি দুয়োটা কম্বাইন কৰিলে কি পাওঁ আমি চিম্পলি জে ইজ ইকুৱেল টু NE স্কুৱাৰ টাউ E বাই M পাম। অ'কে, এতিয়া আমি এই এক্সপ্ৰেশ্যন জে ইজ ইকুৱেল টু NE স্কুৱাৰ টাউ E বাই এমৰ পৰা আমি কি কৰোঁ NE স্কুৱাৰ টাউ বাই এনেকৈ থাকক, আৰু এই ইটো ইফালে লৈ মই কি কৰোঁ জে বাই ই কৰোঁ। অ'কে, আকৌ নেক্সট এইটো কি এনেকৈও লিখিব পাৰোঁ M ইজ ইকুৱেল টু M বাই N স্কুৱাৰ টাউ ডেট ডিভাইডেড বাই E বাই জে। এইটো মই ইকুৱেশ্যন 1 ৰাখিছোঁ, আমি পিছত পাই আছোঁ। অ'কে, এতিয়া আমি কাৰেণ্টৰ অলৰেডি ডেফিনেশ্যন ইমান কনচিডাৰ কৰিছোঁ I ইজ ইকুৱেল টু NEVD। অ'কে, তাৰ পৰা আমি কি কৰোঁ চোৱা I ইজ ইকুৱেল টু NEAVD ডাইৰেক্ট এইবুলি ডিপ ভেল'চিটি এক্সপ্ৰেশ্যন আমি ইউজ কৰি দিওঁ। তেতিয়া ডাইৰেক্ট যদি ইউজ কৰি দিওঁ কি হ'ব NEA ইনটু E কেপিটেল E ৰিলেক্সেশ্যন অৰ এভাৰেজ ৰিলেক্সেশ্যন টাইম ডিভাইডেড বাই কি M। চ' ফাইনেল এক্সপ্ৰেশ্যন কি পালোঁ NE স্কুৱাৰ A টাউ E ডেট ডিভাইডেড বাই কি M হয়নে। এতিয়া এইটো কি পাইছোঁ মই I ইজ ইকুৱেল টু। চ' নেক্সট আমি কি কৰোঁ, আমি এটা ৰিলেশ্যন পাইছিলোঁ চোৱা, যদি কণ্ডাক্টৰডালৰ লেংথ L থাকে, এৰিয়া ক্ৰছ ছেকশ্যন A থাকে, আৰু তাতে পটেনচিয়েল ডিফাৰেঞ্চ যদি মই V কনচিডাৰ কৰোঁ, চ' ই ইজ ইকুৱেল টু কি পাইছিলোঁ V বাই L, ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু V বাই L হয়নে। সেই ই জেগাত মই V বাই L লিখিব পাৰিম নে, তেতিয়াহ'লে সেইটো যদি লিখোঁ কি হ'ব ই ইজ ইকুৱেল টু NE স্কুৱাৰ A টাউ E বাই M ইনটু কি V বাই L লিখিব পাৰিম। অ'কে, V বাই L লিখিছোঁ গম পাব, অলপ পিছত ওমছ ল ইউজ কৰিম। ইয়াত I আহিলে V আহিলে মই তেতিয়াহ'লে এই ভিটো L লৈ গুচি আহোঁচোন, বা এনেকৈ লিখিব পাৰোঁ মই I বাই V ইজ ইকুৱেল টু কি NE স্কুৱাৰ A টাউ বাই হোৱাট ML। আৰু আমি এটা ৰিলেশ্যন পাইছিলোঁ কি V ইজ ইকুৱেল টু IR, V বাই I হ'লে R হয়। মই এইটো যদি উল্টাই লিখোঁ V বাই মানে কি R, তেতিয়াহ'লে এই R লিখিলে এইটো কি হৈ যাব উল্টা হৈ যাব ML NE স্কুৱাৰ A টাউ হ'ব। কনফিউজন নহ'ব, V বাই I লিখিছোঁ, V বাই I হ'লে R হয়, গতিকে এইটো I বাই V আছেতো, গতিকে এক্সপ্ৰেশ্যনটো কি যাব R লিখাৰ লগে লগে এইটো ই উল্টা হৈ যাব। চ' ML বাই কি NE স্কুৱাৰ A টাউ। অ'কে, এতিয়াহ'লে আমি R ইজ ইকুৱেল টু ML NE স্কুৱাৰ A টাউ জেগাত মই যদি চাওঁ আমাৰ ৰিলেশ্যন যোনটো পাইছিলোঁ R ইজ ইকুৱেল টু ৰ' L বাই A, সেই L বাই A টাৰ্মটো ইয়াত আছেনে বাৰু, L বাই টাৰ্মটো ইয়াত আছে, মানে এনেকৈ হ'বনে MNE স্কুৱাৰ টাউ ইনটু L বাই A লিখিব পাৰিমনে R ইজ ইকুৱেল টু পাৰিম। চ' সেই ক্ষেত্ৰত এই গোটেই টাৰ্মটো যদি আমি কনচিডাৰ কৰোঁ এনেকৈ লিখিব পাৰিম
रो एल बाय ए वेयर কি লিখিব পাৰোঁ रो इज इक्वल टू কি লিখিব পাৰোঁ এম বাই এন স্কোয়ার টাউ লিখিব পাৰিমনে ओके इक्वेशन एटू 1 एटू इक्वेशन 2 বুলি লৈছো ओके এটা फ्रॉम इक्वेशन 1 एंड 2 যদি চাও এর m বাই কি n স্কয়ার টাউ এটু কি m বাই n স্কয়ার টাউ মানে m বাই কি আছে n স্কয়ার টাউ ইয়াটু কি পাইছো m বাই n স্কয়ার টাউ সো দ্যাট মিন্স কি হয় এই ইকুয়েশন 1 এন্ড 2 পৰা কি লিখিব e বাই j ইজ ইকুয়াল টু फ्रॉम 1 एंड 2 কি লিখিব পাৰিম মই रो ইজ ইকুয়াল টু কি লিখিব পাৰিম মই e বাই j মানে সো আমি और কি লিখিব ইলেক্ট্ৰিক ফিল্ড ইজ ইন টার্মস অফ কি रो j হয়নে সো আমাক কি লিখিছিলে সো হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন হোৱাট ৰেজিষ্টিভিটি এণ্ড কি কারেন্ট डेंसिटी सो रेजिस्टिविटी एंड कारेंट डेंसिटी रिलेशन की बोले से रो इज इक्वल टू की e by j क्लियर सो दिस इज द रिलेशन बिटवीन रेजिस्टिविटी इन टर्म्स ऑफ व्हाट कारेंट डेंसिटी क्लियर ओके नेक्स्ट আমি চাও এটা কি কনসিডার করম বুলি কৈছো যে ৰেজিষ্টিভিটি ইন টার্মস অফ আমি মোবিলিটি বা ইলেক্ট্রন মোবিলিটি কি হয় ৰেজিষ্টিভিটি ইন টার্মস অফ ইলেক্ট্রন মোবিলিটি ओके सो जस्ट आमी इतिया पाइ आइसु जे रेजिस्टिविटी इन टर्म्स ऑफ current density is given by এনেকে লিখিব পাৰিম নে যে rho is equal to কি e by j হয়নে য'ত e টু কি আছিলে ইলেক্ট্ৰিক ফিল্ড j is what current density and rho is what resistivity okay clear কিন্তু আমি অলরেডি পাইছিলো j ডেফিনিশন কারেন্ট ডেন্সিটি ডেফিনিশন ইন টার্মস অফ কি পাইছিলো ডি ভেলোসিটি এনি ভিডি হয়নে সো উই নো মই লিখিব না j is equal to this one সো এটো যদি ইয়াত পুট কৰি দিও তো তেলে আমি কি লিখিব পাৰিম rho is equal to কি e by any vd হয়নে আৰু এটা ৰিলেশন পাইছিলো সো अगेन ড্ৰিপ ভেলোসিটি আৰু ইলেক্ট্ৰন মোবিলিটি ডেফিনিশন কি আছিল যে ইলেক্ট্ৰন মোবিলিটি ইজ হোৱাট ড্ৰিপ ভেলোসিটি পাৰ ইউনিট ইলেক্ট্ৰিক ফিল্ড আৰু আমি কেনেকৈ লিখিব পাৰোঁ যে ড্ৰিপ ভেলোসিটি ইজ ইকুৱেল টু হোৱাট মিউ ই ইনটু ই লিখিব পাৰোঁনে এতিয়া এই যোনটো ভিডি এক্সপ্ৰেছনটো যদি মই ইয়াত পুট কৰি দিওঁ কি হ'ব দেয়াৰফৰ rho ইজ ইকুৱেল টু কি হ'ব ই জেগাত মই কি লিখিব পাৰোঁ ইটো তেনেকৈ থাকক এন ই এতিয়া ভিডি জেগাত মই কি লিখিব পাৰিম ভিডি জেগাত কি লিখিব পাৰোঁ মই মিউ ই ইনটু ই চ' ডেট মিনছ rho ইজ ইকুৱেল টু কি পালোঁ মই 1 by n e mu e so eto ki palu moi resistivity in terms of what electron mobility hoine ami eko kora nai swa ya definition to already paisu tar ami current density definition paisu nevd jeto ami already derive koi dekhaisilo hoine so hetu put koilo tasot jeto ma electron mobility aru deep velocity relation to ki asle mu is equal to vd by e tar par ma ki likhibo paim vd is equal to mu e এটা হে ভিডি এক্সপ্ৰেছন মই আউটপুট কৰি কি পাম rho is equal to 1 by n mu e যদি মই হে একেটা ৰেজিষ্টিভিটি আৰু ড্ৰিপ ভেলোসিটি মাজত ৰিলেশ্যন ৰাখিব বিচাৰো মই এনেকৈ ৰাখিব পাওঁ বা কেনেকৈ ৰাখিব পাওঁ আৰু চোৱা মই এটো কি পালো এনেকৈ থাকক n e v d এটো পালো নে হয় হেতু জায়গাত মই এতিয়া যদি ভিডি এক্সপ্ৰেছনটো পুট কৰি দিওঁ তেতিয়া কি হয় চোৱা n e থাকক e by any মই যদি ড্ৰিপ ভেলোসিটি ইন টার্মস লিখিলে এটো কি হ'ব উল্টা হৈ যাব vd is equal to কি হ'ব e by any rho হয়নে এতিয়া ইয়াত যদি থাকক ইয়াত মই এনেকৈ থাকক ই জেগাত মই কি লিখিব পাওঁ আগতে কৈছিলো e is equal to এটা ডেফিনিশন পাইছিলো v by l সো ই কি লিখিব v by n e rho l লিখিব পাৰিম হয়নে তো আমি এটো কি পালো কতলে ইন টার্মস অফ ড্ৰিপ ভেলোসিটি এন্ড ৰেজিষ্টিভিটি হয়নে ইয়াত মই কি ক'ব চাওঁ আমি কি ক'ব পাৰোঁ resistivity or velocity কি আছে এটা কি ইনভার্সলি আছে না জানো সো এই ক্ষেত্ৰত কি ক'ব যে on increasing the temperature the resistivity increases therefore কি হ'ব drip velocity of the electron decreases with the increase in what temperature of the conductor okay next আমি কি লিখিব মই এনেকৈ লিখি দিছো on increasing the temperature the resistivity কি হ'ব increases therefore কি হ'ব resistivity যদি increase হয় drip velocity কি হ'ব therefore drip velocity of electrons কি হ'ব decreases with the কি হ'ব increase in temperature হ'বনে next to second point যদি চাওঁ যে drip velocity vd
ডিপ ভেল'চিটি অফ ইলেক্ট্ৰন কি হ'ব ডিক্ৰিজেছ when length of the কি হ'ব conductor increases the velocity of electrons decreases when length of the conductor increases ঠিক আছে সো আজি এইবোৰ যোনবোৰ টপিক আমি ডিছকাছ কৰিছোঁ এইবোৰ সৰু টপিক বস্তু একো নাই ইয়াত জাষ্ট আমি কি কৰিছিলোঁ ৰেজিষ্টিভিটি আৰু কাৰেণ্ট ডেনচিটিৰ মাজত ফাৰ্ষ্ট আমি ৰিলেশ্যন উলিয়াইছোঁ দিছ ওৱান অ'কে নেক্সট একেটা ৰেজিষ্টিভিটিৰ ডেফিনেশ্যন ইউজ কৰি পিনে ইন টাৰ্মছ অফ কাৰেণ্ট ডেনচিটিৰ ডেফিনেশ্যন ইউজ কৰি পিনে আমি কি পাইছোঁ ৰেজিষ্টিভিটি আৰু কি ইলেক্ট্ৰন মবিলিটি এটা ৰিলেশ্যন ক্ৰিয়েট কৰিছোঁ অ'কে যেহেতু আমি এই ডেফিনেশ্যনটো ইয়াত অলৰেডি পাইছোঁ তাত যদি ইন টাৰ্মছ মই ড্ৰিপ ভেল'চিটি লিখোঁ সেই ড্ৰিপ ভেল'চিটিটোৱে ৰেজিষ্টিভিটিৰ ওপৰত কেনেকৈ ডিপেণ্ড কৰে যিহেতু ইনভাৰ্চলি হয় কি কৈছিলোঁ সেইকাৰণে অন ইনক্ৰিজিং দ্য টেম্পাৰেচাৰ যদি ৰেজিষ্টিভিটি ইনক্ৰিজ হয় ড্ৰিপ ভেল'চিটি কি হ'ব ডিক্ৰিজ হ'ব এণ্ড ভাইচ ভাৰ্চা ঠিক তেনেদৰে লেংথ আৰু ভিডি কি হ'ব ইনভাৰ্চলি প্ৰপ'ৰ্চনেল সেইকাৰণে কি কৈছোঁ ড্ৰিপ ভেল'চিটি অফ দ্য ইলেক্ট্ৰন ডিক্ৰিজেছ when the length of the conductor increases so তোমালোকে যদি ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই যোৱা ভিডিঅ'টো বুজি পাইছা বুলি আশা কৰিছোঁ যদি কোনো ধৰণৰ ডাউট থাকে কমেণ্ট কৰি আমাক জনাবা আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা যদি তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ক'বা তোমালোকে ছাবস্ক্ৰাইব কৰিবা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা চ' ইউনিক চায়েন্স টিউটোৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাই আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ